গুড মৰ্ণিং। এতিয়া মই মানে আছোঁ ঘৰত নাই, বাহঁতৰ ঘৰত আহিছোঁ, তো তাতে আছোঁ। আৰু এতিয়াৰ মোৰ প্ৰিয় কামটো হ'ল ৰাতিপুৱা এতিয়া আমাৰ টুকুৰি মনাটি লোৱা, আৰু এইটো হ'ল আমাৰ সঞ্জয় দাদা। তো সঞ্জয় দাদাক আমাৰ ঢকুৱাখানাত চিনি পাবই চবেই। আৰু এইফালে আমাৰ টুকুৰি মনাক কৈছোঁ হাই কৰা মামা। তো তাই মানে বহুত মানে ভাল পায় এনেকৈ, তাৰ চেহেৰাত য'ত দেখে তাত ভাল পায়। আৰু মই এটা ভিডিঅ'ত মানে এনেকৈ এইটো ৰাইচেৰে মানে চফা কৰি মানে বস্তুবোৰ চফা কৰা দেখিছিলোঁ, তো ভাবিলোঁ সেইটোৱে ট্ৰাই কৰোঁ। মানে অকণমান গ্লাছখন লেতেৰা হৈ আছিলে, চফা হৈ যায় মানে, কিন্তু অকণমান ঘোলা ঘোলা হৈ যায়। গ্লাছখন মচি দিয়াৰ পিছত পানী থাকে ন, তো ইয়াত অকণমান ধূলিও আছিলে গ্লাছকেইখনত, তো সেইকাৰণে মানে অকণমান ঘোলা ঘোলা হৈ গৈছে। পাছত আপোনালোকে ট্ৰাই কৰিব পাৰে, কিন্তু এইটো মোচাৰ পাছত আকৌ মানে শুকান কাপোৰেৰে এনেকৈ কিবা থাকে ন, তো সেইবোৰেদি মচি দিলে চফা হৈ যাব। কিন্তু বহুত লেতেৰা আছিলে অকণমান মানে গ্লাছকেইখন। আৰু এইফালৰ ছাইডৰবোৰ যে কিন্তু চফা হৈ যায়, ধুনীয়াকৈ চফা হৈ যায়। গ্লাছখনটো হৈছেই, বাকী এনেকৈ ছাইডৰবোৰো বহুত ধুনীয়াকৈ চফা হৈ যায়। আপোনালোকে ট্ৰাই কৰি চাব পাৰে। আৰু এইফালে দাদাই কিবা কৰিছে চাগে, সেইকাৰণে মোক টুকুৰি মনাটিক দি থৈ গ'ল। আৰু তাই মানে য'ত নিজৰ চেহেৰাটো দেখি ক'লে ন, তো তাই খুচ হৈ যায়, সঁচাকৈ। আৰু এতিয়া গ্লাছখনত চাব হা, তাই কিমান ধুনীয়াকৈ হাঁহি দিব। এইটো চাওক, এনেকৈ হাঁহি দিলে কাৰণো মনটো বেয়া হৈ থাকিব। আৰু এইফালে আমাৰ জামাই বাবু মানে ভিনদেউ, আৰু তো বাক অকণমান সহায় কৰি দি আছে, মানে ৰন্ধা ৰাতিপুৱা বহুত ধুনীয়া। তাৰপিছত বাহঁতৰ কাষতে এটা নামঘৰ আছে, মানে দেখিলেই ভাল লাগি যায়। আৰু এইফালে মই মানে কচু ধুইছিলোঁ, তাতেই ইমান খজুৱাইছে, মই মানে কি ক'ম। এইফালে দাদা যায়গৈ এতিয়া দোকানলৈ, মানে মই কৈছোঁ বাই দিয়া, দাদাই সেইটোতো সংকোচ কৰে। আৰু এইফালে মানে ইমান বৰষুণত কপৌ বহি আছিলে, কপৌ চৰাই তো বহি আছে, মই বোলো অকণমান জুমে কৰি দিওঁ। তো এইফালে কি কি বনাইছে সেইটোৱে চাবলৈ গ'লোঁ মই, মানে কি কি বনাইছে। আৰু কুকাৰত আছে কচুৰ ঠাৰিবোৰ যে, এইটো কচুৰ ঠাৰি, সেইটোৱে ধুব দিছে। আৰু মই এখন উপন্যাস পঢ়ি আছোঁ, মানে আধা পঢ়া হ'ল, সম্পূৰ্ণ হোৱা নাই। এই সময় আপোনালোকে কোনে কোনে পঢ়িলে জনাব। পাছত কেনেকুৱা হ'ল শেষৰটো মই জনাম বাৰু, কেনেকুৱা হ'ল মানে শেষত। আজিলৈ মানে বাই বাই। এতিয়া আমি টুকুৰি মনাৰ লগত খেলোঁ।